সুৰাপান কৰি বাহন চলোৱাৰ ভয়ংকৰ পৰিণাম মাত্ৰ 15 মিনিটত জ্বলি শেষ হৈ গ'ল এখন বাহন চাওহক কেইটামান দৃশ্য 27 নৱেম্বৰ বুধবাৰে নিশা গুৱাহাটীৰ মঠঘৰীয়া উৰণক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হয় গীতানগৰৰ পৰা নুনমাটি দিশেৰে এখন তীব্ৰ বেগত গৈ থকা বালিনো বাহন দুৰ্ঘটনাত পতিত হয় AS01 GJ4410 নম্বৰৰ 4চকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই অন্য এখন বাহনত খুন্দিয়াই দুৰ্ঘটনাত পতিত হোৱা দেখা যায় তাৰ পাছতে জুইৰ সূত্ৰপাত হয় বালিনো বাহনখনৰ মাত্ৰ 15 মিনিটৰ ভিতৰতে বালিনো বাহনখন জ্বলি নষ্ট হৈ পৰে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ জুই নুমুৱাৰ লগতে বাহনৰ চালকসহ এজনক থানালৈ লৈ যায় জানিব পৰা মতে চালকজনে সুৰাপান কৰি বাহন চলাইছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে বিপৰীত দিশেৰে অহা অন্য এখন বাহনৰ চালকে ব্যক্ত কৰিলে ঘটনাৰ সবিশেষ মই জাস্ট ব্ৰিজত আপুনি কোন ফালৰ পৰা গৈছে মই এইটো সাইডৰ পৰা এইটো সাইডৰ পৰা গৈ আছো মই নাৰেংগী সাইডত গৈ আছো যেখন ব্ৰিজ আছে ব্ৰিজখনৰ ওপৰত মই জাস্ট উঠিছো উঠাৰ পিছত চাই ৰাইট সাইডে জাগা নাই মোৰ ৰাস্তাত মই আছো মোৰ জাগাত মই আছো মোৰ ৰাস্তা ৰাইট সাইডে 4-5খনমান গাড়ী আছে বেক সাইডে পুলিচৰ গাড়ীও আহি আছে ডিজাইৰ এখন তেখেতসকলে মোক দেখিছে তাৰপিছত যেতিয়া গাড়ীখন মোৰ চকুৰ আগত মোৰ ফ্ৰণ্টত তেতিয়া মই কি কৰিম মই মানে মোৰ মৃত্যু আগত আৰু এনেকুৱা টাইপ মই কি কৰিম মই যিমান পাৰোঁ সিমান লাগিলে মই ব্ৰিজৰ ফুটপাথত গাড়ী উঠাব চেষ্টা কৰিছোঁ পৰাই আগৰ চকাটো কিবাকৈ কাটিছোঁ মোৰ আগৰ ৰাইট চাইডৰ কৰ্ণাৰৰ ফেণ্ডাৰত মাৰি তেওঁ আগত গাড়ীখন পাল্টি খাই মই গাড়ীখন জাষ্ট অকণমান আগত কিবাকৈ নিকিনে ৰাখি আহি যেতিয়া চাইছোঁ গাড়ী লাহে লাহে জুই জ্বলিব ধৰিছে আৰু বেলুন ওলাইছে গাড়ীখনৰ বেলুন তেখেতক বাচিছে আৰু কিবা ভগৱান বচাইছে কেইজন আছিল মোকো ভগৱান বচাইছে তেখেতলোকক ভগৱান বচাইছে নহ'লে মোৰ গাড়ীৰ ওপৰতে গৈছে কেইজন আছিলে গাড়ীখনত দুজন আছিলে আৰু আপোনাৰ গাড়ী মই অকলে আছোঁ মই ঘৰ গৈ আছোঁ ঘৰ যাব গৈ আছোঁ আৰু কিমান সময়ৰ ভিতৰত জ্বলি গৈছে গোটেই গাড়ীখন 15 মিনিট 15-20 মিনিট কমপ্লিট জ্বলি গৈছে একো হোৱা নাই কাৰো